নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হক তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে সেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব ৰ আৰু দন্তত এই দুটা আখৰেৰে তুলা ৰাশিৰ ব্যক্তিসকলৰ নাম আৰম্ভ হৈছে এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা পইণ্ট ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে দেখুৱাই দিছো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহটো কেন্দ্ৰ অৱস্থা হৈ আছে বহুতেই ভাল আৰু তাৰ পিছত আপোনালোকৰ এই শুক্ৰ গ্ৰহটো 14 তাৰিখে যায় ইচ্ছাপূৰ্তিৰ ঘৰত যাব এইটো এটা অতিশয় ভাল স্থিতি বিশেষকৈ ইচ্ছাপূৰ্তিৰ কাৰণে মাহটোৰ পিছ ভাগটো বেছি ভাল কৰ্মস্থানত উন্নতিৰ কাৰণেও বা কৰ্মস্থানত নিজৰ ডমিনেশ্যন বা কন্ট্ৰোল আনিবৰ কাৰণেও এইটো সময়ছোৱা বহুতেই ভাল মাহটোৰ প্ৰথম সময়ছোৱা বহুতেই ভাল নিজৰ কৰ্মক্ষেত্ৰত মানে আপোনাৰ নিজৰ ব্যক্তিত্ব বা পাৰ্সোনালিটিৰ জৰিয়তে এইখিনি সময়ছোৱাত সহায় পাব আপোনালোকৰ ইয়াতে এতিয়া দেখুৱাই দিছো ৰোগৰ স্থানত শনিৰ স্থিতিৰ কাৰণে কিছুমান বিষজনিত বেমাৰ হ'ব পাৰে বিষজনিত বেমাৰ মানে আপোনালোকৰ যে পেটৰ বিষ হৈছে বিশেষকৈ তলপেটৰ বিষ এইখিনি আপোনালোকৰ সময়ছোৱাত যথেষ্টখিনি সম্ভাৱনা দেখা গৈছে ৰাহুৰ স্থিতি পঞ্চম ঘৰত আছে কিছুমান খাদ্যবস্তু আপোনালোকৰ এইখিনি সময়ছোৱাত হজম নহব বা এলাৰ্জি কিছুমান হ'ব পাৰে ফুড এলাৰ্জি হ'ব পাৰে স্কিন জনিত ইস্যু আহিব পাৰে এইবিলাক ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব স্বাস্থ্যৰ যেটো ঘৰ হয় আপোনালোকৰ ৰোগৰ স্থানত ইয়াতে মংগলৰ দৃষ্টিও আছে এইটো ঘৰত অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ ৰক্ত সম্বন্ধীয় কমপ্লেইন যেনেকৈ ব্লাড প্ৰেছাৰ জনিত প্ৰবলেম হাড়ৰ মজ্জা ৰোগ হৈছে অথবা বা কেতিয়াবা খজুৱতি হৈছে বা পাইলছৰ ৰিলেটেড প্ৰবলেম আহিছে এইখিনি সময়ছোৱাত অলপ বেছি সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব গোটেইকেইটা একেলগে কম্বাইন কৰি কৈছো যেহেতু ৰিলেটেড অবজেক্ট হয় সো ইয়াতে দেখুৱাই দিছো যে আপোনালোকৰ কৰ্মস্থানৰ মালিক হৈছে চন্দ্ৰ গ্ৰহটো এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয় সো ইয়াতে স্থিতি আছে 14 তাৰিখলৈকে শুক্ৰ গ্ৰহটো যদি আপোনালোকে কলাকাৰ ফেশ্বন ইণ্ডাষ্ট্ৰি শৃংগাৰ কসমেটিক ইলেক্ট্ৰনিক্স বস্তু যান-বাহন মদ ইন্টাৰনেট নাচ গান বস্ত্ৰ হোটেল টুৰিষ্ট ট্ৰেভেল সৌন্দৰ্য কলা হস্তবিদ্যা এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে জড়িত হৈ আছে যদি আপোনালোকে আৰ্টিস্টিক টেলেন্ট ইউজ কৰি পেলাই বা হাতৰ বিদ্যা ব্যৱহাৰ কৰি আপোনালোকে যদি কিবা কাম কৰি আছে তেতিয়াহলে বৰ্তমান সময়ছোৱাত আপোনালোকে নিশ্চয় সাফল্য লাভ কৰিবলৈ পাৰিব ইনকামৰ ঘৰত ৰবিৰ স্থিতি আছে আপোনালোকৰ ইয়াতে ৰবিৰ স্থিতি থাকিব 16 তাৰিখলৈকে সো ৰবিৰ ফালৰ পৰা আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব 16 তাৰিখৰ পিছত ৰবি খৰচৰ ঘৰত যাব ৰবি আপোনালোকৰ ইনকামৰ ঘৰৰ মালিক হয় 16 তাৰিখলৈকে আপোনালোকৰ চৰকাৰী সেক্টৰৰ পৰাও ইনকামৰ ক্ষেত্ৰত সহায়ক হ'ব কিন্তু আপোনালোকৰ 16 তাৰিখৰ পিছত আপোনালোকৰ জমাত কৈও আপোনালোকৰ ইনকামত কৈও খৰচত অলপ বৃদ্ধি দেখা গৈছে বা ইনকাম কৰিবলৈ যাওতে আগতীয়াকৈ খৰচ কৰিবলগীয়া হৈছে তেনেকুৱা দেখা গৈছে ইনকামৰ ঘৰত কেতুৰ স্থিতিৰ কাৰণে আপোনালোকৰ জন্মচক্ৰত যদি কেতুৰ স্থিতি বহুত ভাল হয় তেতিয়াহলে আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব কেতুৰ এইটো স্থিতিয়ে হঠাতে ৰাইজো দিব পাৰে হঠাতে ফলো দিব পাৰে তাৰমানে হঠাতে আপোনালোকৰ উপাৰ্জনৰ বৃদ্ধি হ'ব পাৰে বা হঠাতে অৱনমিত হ'ব পাৰে সাৰ্ভিসৰ যেটো ঘৰ হয় তাতে সাৰ্ভিসৰ কাৰক কৰ্মস্থানৰ কাৰক শনি গ্ৰহটোৰ স্থিতি আছে প্ৰাইভেট সেক্টৰত চাকৰিৰ ক্ষেত্ৰত বৰ্তমান কোনো ধৰণৰ প্ৰবলেমে নাই বাইক আপোনালোকৰ সৰকাৰি সেক্টৰত চাকৰি পাব লাগিলেহে অলপ মানে প্ৰবলেমটো দেখা গৈ আছে ভাগ্যৰ পৰা সুযোগ সুবিধা আহিব কিন্তু আপোনালোকে লব পাৰিব লাগিব হেতু অকনমান ধ্যান ৰাখিব লাগিব বাকি আপোনালোকৰ প্ৰাইভেটলি যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল আপোনালোকৰ মই ব্যৱহাৰ ক্ষেত্ৰতো কৈ দিছো যে ব্যৱহাৰ ঘৰৰ মালিক মংগল গ্ৰহটো দ্বাদশত দেখিছে যদিও এই মংগলটো সদায় ইয়াতে নাথাকে 13 তাৰিখৰ পিছত মংগল গ্ৰহটো আপোনালোকৰ আহিব ৰাশিত মংগল গ্ৰহটো যেতিয়া আহিব অলপ সংগ্ৰাগত বৃদ্ধি হ'ব হয় কিন্তু ব্যৱহাৰত উন্নতিৰ কাৰণে আপোনালোকে নিশ্চয় ভাল হ'ব কেতুৰ স্থিতি যেহেতু ইনকামৰ ঘৰত আছে তাৰ পৰা আপোনালোকে বেনিফিটেড হ'ব পাৰিব মংগলৰ দৃষ্টি আপোনালোকৰ চতুৰ্থ ঘৰতো পৰি আছে সো বৰ্তমান সময়ছোৱাত ব্যৱহাৰৰ জৰিয়তে আপোনালোকে প্ৰপাৰ্টিও ক্ৰয় কৰিব পাৰিব সাৰ্ভিসৰ ঘৰতো বেয়া নহয় সাৰ্ভিসৰ ঘৰতো ভাল আছে কিন্তু গভৰ্ণমেণ্ট সেক্টৰত চাকৰি প্ৰাপ্তিৰ কাৰণে অলপ এক্সট্ৰা লেবাৰ কৰিব লাগিব ভাগ্যস্থানত বৃহস্পতিৰ স্থিতি আছে মই এটা ভাগ্যৰ স্থানটো দেখুৱাই দিছো তাৰ আগতে বাৰু ধনস্থানটো কৈ দিছো ধনস্থানৰ মালিক আৰম্ভণিতে 13 তাৰিখলৈকে ব্যস্ত হৈ থকাৰ কাৰণে যিমানখিনি উপাৰ্জন হ'ব তাৰ তুলনাত অলপ খৰচো হ'ব গেছে খৰচত বেছি দেখা গৈছে কিন্তু মাহটোৰ পিছ ভাগটোত আকৌ ইনকামৰ ক্ষেত্ৰত অলপ ডাউন হ'ব কিন্তু আপোনালোকে সেভিংস কৰিব পাৰিব মুঠতে এতিয়া দেখুৱাই দিলো আপোনালোকক ধন টকা পইচা চাকৰি ব্যৱসায় এইবিলাক ক্ষেত্ৰত কেনেকুৱা হ'ব এতিয়া দেখুৱাই দিছো ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব
ভাগ্যস্থানত বৃহস্পতিৰ স্থিতি বহুতেই ভাল অপৰচুনিটি আহিব সুযোগ সুবিধা আহিব এইখিনি সময়ছোৱাত যি কামে কৰিম বুলি ভাবি আছে বৰ্তমান সময়ছোৱাত আপোনালোকে অপৰচুনিটি বা সুযোগ সুবিধাটো পাব এতিয়া নিজে ল'ব পাৰিছে না নাই সেইটো আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব গুৰুৰ পৰা যথেষ্ট সহায় লাভ কৰিব পাৰিব যিসকল আপোনাৰ মাৰ্গদৰ্শক আছে তেওঁলোকৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব এই বৃহস্পতিটোৰ দৃষ্টি বুদ্ধি স্থানত আছে বৃহস্পতিৰ দৃষ্টি কমিউনিকেশ্যনৰ ঘৰত আছে বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ইয়াতে ৰাখিত আছে সো এইখিনি সময়ছোৱাত আপোনালোকৰ নিজৰ ব্যক্তিত্ব পাৰ্সোনালিটিৰ জৰিয়তে হওক বা আপোনালোকৰ কষ্টৰ কৰিব পৰা ক্ষমতাৰ জৰিয়তে হওক এইখিনি সময়ছোৱাত বহুতে ভাল বেনিফিট পাব পাৰিব ধৰ্মিক কৰ্মিক ক্ষেত্ৰতো ভাল দেখা গৈছে এইটো ক্ষেত্ৰত কোনো ধৰণৰ প্ৰবলেম নাই এতিয়া দেখুৱাই দিছো প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব লাভ ৰিলেশনশ্বিপৰ ঘৰৰ ৰাহুৰ স্থিতি আছে বহুতে অস্থিৰতা ৰাহুৰ স্থিতি প্ৰেমৰ স্থানত থাকিলে মানুহৰ লাইফটো বহুতখিনি অস্থিৰ কৰি দিয়ে বিশেষকৈ যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে কৈ আছো খুব ভালদৰে ধৈৰ্য ধৰি লাভ ৰিলেশনশ্বিপ মেইনটেইন কৰক অন্যথা কিছুমান থাৰ্ড পাৰ্সনৰ কাৰণে হওক বা কিছুমান কনফিউজন ক্ৰিয়েট কৰি হওক আপোনালোকৰ প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত অৱনমিত হ'ব পাৰে এতিয়া দেখুৱাই দিছো বৈবাহিক জীৱনত কেনেকুৱা হ'ব বৈবাহিক জীৱনৰ এইটো ঘৰত আপোনালোকৰ কেতুৰ দৃষ্টি আছে আৰু মংগলৰ দৃষ্টিও আছে আৰম্ভণিতে মাহটোৰ পিছৰ ভাগত কিন্তু নোহোৱা হ'ব আৰু আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত ছোৱালীসকলৰ কাৰণে হাজবেণ্ডৰ কাৰক বৃহস্পতি ভাগ্যস্থানত থাকি আপোনালোকৰ প্ৰেমৰ স্থানতো দৃষ্টি দি আছে ছোৱালীসকলৰ কাৰণে বিবাহৰ কাৰণে ভাল দেখা গৈছে কিন্তু ইয়াতে চাব যে বৰ্তমান সময়ছোৱাত বিবাহিতসকলৰ কাৰণে কৈছো যে অলপ সংগ্ৰাগ কনফিউজন এইবিলাক বা ইগো ক্লাছ এইবিলাক হ'ব নিদিব বাকি আৰু তেনেকুৱা প্ৰবলেম নাই সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষা উচ্চ শিক্ষা দুটা ঘৰৰে মালিক হল শনি গ্ৰহটো সো শনি গ্ৰহটোৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড হ'ব অলপ লাহে লাহে কামবিলাক আপোনালোকে শিকাটো যাব আপোনালোকৰ অলপ কৰ্মস্থানতে হওক বা পঢ়া শুনাৰ ক্ষেত্ৰতে ডিস্টাৰবেন্স আহিব পাৰে এইখিনি ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আপোনালোকে বেনিফিটেড হ'ব পাৰিব কেৱল অলপ বেছি সময় দিব লাগিব সময় অলপ বেছিকৈ দিয়ক সাধাৰণ শিক্ষাৰ ক্ষেত্ৰতো ভাল দেখা গৈছে শুক্ৰ গ্ৰহটোৰ দৃষ্টি আছে উচ্চ শিক্ষাৰ ঘৰত আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি আহি আছে এইবিলাক অতি হয় ভাল স্থিতি উচ্চ শিক্ষাৰ ঘৰৰ ৰাহুৰ স্থিতিও আছে আপোনালোকে ক্ৰিয়েটিভ টেলেন্টৰ জৰিয়তে বহুতে ভাল ৰিজাল্ট কৰিব পাৰিব মেডিচিন বিভাগতো ভাল হ'ব বা আপোনালোকে ওয়্যাৰলেছ বিভাগ অনাতাৰ যিবিলাক বিভাগ থাকে ওয়্যাৰলেছ কমিউনিকেশ্যন বা বিদেশৰ সৈতে যিবিলাক মানে অনুষ্ঠানৰ আদান প্ৰদান হৈ থাকে যেনে ফৰেইন এফেয়াৰ্ছৰ যিবিলাক সেকশন হয় বা আপোনালোকে এইখিনি সময়ছত বিদেশৰ পৰা টকা যে ইনকাম কৰি আছে সাপোজ ইউটিউবৰ পৰা ইনকাম কৰি আছে এইবিলাক ক্ষেত্ৰতো ভাল দেখা গৈছে তো আজিৰ এই ভিডিঅ'টোত আমি জানিলো তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে সেপ্টেম্বৰ মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ